নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ টেকনিকেলৰ ইউটিউব চেনেলৰ মাজলৈ। এই ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। ক'ব বিচাৰি যে যিসমূহ SSA আণ্ডাৰত কণ্টেক্সচুৱেলৰ কাৰণে এডভাৰটাইজমেণ্ট ওলাইছে এইটো নিশ্চয় জানে। এই এডভাৰটাইজমেণ্ট বৰ্তমান অনলাইন চলি আছে, এডভাৰটাইজমেণ্টৰ এগেইনষ্টত অনলাইন চলি আছে, অনলাইন কৰি আছে বহুতে, আৰু কিছু সংখ্যকে এতিয়াও অনলাইন কৰা নাই। এই LP আৰু UPৰ ক্ষেত্ৰত ক'ব বিচাৰিছোঁ যে কেইটামান কথা তেওঁলোকৰ কাৰণে পুনৰ এটা নটিচ বুলি ক'ব লাগিব, কিয়নো বৰ্তমান ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিসমূহ BEd কৰি আছিলে কেণ্ডিডেটে তেওঁলোকৰ BEdৰ সেই ৰিজাল্টসমূহ ইতিমধ্যে আউট হৈছে। প্ৰায় গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিসমূহ BEd হৈ আছিলে 4th চেমত থকা তেওঁলোকৰো সেই ৰিজাল্টসমূহ আউট হৈছে। লগতে যিসমূহ DLEডৰ SCERTৰ আণ্ডাৰত সেই DLEডৰ ৰিজাল্টসমূহ ইতিমধ্যে পূৰ্ব সময়তে আউট হৈছে, এইটো নিশ্চয় গম পায়। কিন্তু ক'ব বিচাৰিছে যে ইমান কম পোষ্টৰ এগেইনষ্টত যথেষ্ট সংখ্যক কেণ্ডিডেট আহিছে, আৰু ইয়াত কেণ্ডিডেটসকলৰ কথা ক'ব বিচাৰিছোঁ যে যিসমূহ কেণ্ডিডেট CTET পাছ কৰা কেণ্ডিডেট আছিলে সেই CTET কেণ্ডিডেট পাছ কৰা সকলৰ কাৰণেও এইটো প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। ইয়াৰ টোটেল যদি আমি পোষ্ট চাওঁ 2966টা পোষ্টৰ এগেইনষ্টতে যিসমূহ হিলছৰ পোষ্ট আছিলে হিলছৰ 660টা পোষ্ট হিলছলৈ গুচি গৈছে। পূৰ্বৱৰ্তী সময়ত যদি আমি চাওঁ যে সেই হিলছৰ যিসমূহ পোষ্ট সেই হিলছৰ পোষ্টসমূহ প্ৰাৰ্থীৰ অভাৱত যথেষ্ট সংখ্যক তাত ভেকেণ্ট ৰৈ গৈছিলে। কিন্তু কৈ ল'ব বিচাৰিছোঁ যে এতিয়া এই যিসমূহ BEdৰ ৰিজাল্ট দিছে বা তেওঁলোকৰ যিসমূহ DLEd আছিলে, যিসকলে কেণ্ডিডেট DLEd কৰিছে তেওঁলোকৰ ৰিজাল্ট দিয়াৰ ক্ষেত্ৰত কিন্তু কিছু সংখ্যক ইয়াত পূৰ্ণ হ'ব। BEd আৰু DLEd কৰা কিছু সংখ্যক হিলছৰ কেণ্ডিডেটো ইয়াত পূৰ্ণ হ'ব, কিন্তু যথেষ্ট সংখ্যক পোষ্টৰ কথা ক'ব বিচাৰিছোঁ 660টা পোষ্ট। ইমানসমূহ পোষ্ট কিন্তু তাত সম্পূৰ্ণ নহয়, ভেকেণ্ট হৈ থাকিব। এই LPৰ ক্ষেত্ৰত 660টা পোষ্ট আছে, আৰু UPৰ ক্ষেত্ৰতো গম পায় যে যথেষ্ট কম সংখ্যক পোষ্ট আছে এই হিলছ এৰিয়াৰ ক্ষেত্ৰত। ছ'চিয়েল ছায়েন্সৰ যদি আমি চাওঁ UPৰ ক্ষেত্ৰত এই হিলছৰ পোষ্ট আছে টোটেল ST হিলছৰ 106টা পোষ্ট ছ'চিয়েল ছায়েন্সৰ কাৰণে, আৰু ছায়েন্সৰ কাৰণে ছায়েন্স আৰু মেথছৰ কাৰণে আছিলে 40টা পোষ্ট। যথেষ্ট সংখ্যক ছায়েন্স আৰু মেথছৰ পোষ্ট কম আছে, আৰু বৰ্তমান শিক্ষামন্ত্ৰীগৰাকীক অসমৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা টেট উত্তীৰ্ণ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা লগ কৰিছিলে, আৰু লগ কৰাৰ ক্ষেত্ৰত তেওঁ কেনেধৰণে মন্তব্য কৰিছিলে বা কি ধৰণে আশাব্যঞ্জক কৰিছিলে যে তেওঁলোকে সেই শিক্ষামন্ত্ৰীগৰাকীক দাবী জনাইছিলে যে এই পোষ্টৰ সংখ্যা বৃদ্ধি কৰক, আৰু তেওঁলোকৰ যিসমূহ কেণ্ডিডেট আছে অৰ্থাৎ এইবাৰ অসম টেট পাছ কৰা অসমৰ সমুদায় কেণ্ডিডেটক এই নিযুক্তিৰ কাৰণে সুবিধা কৰি দিয়ক, সুচল কৰি দিয়ক। তেতিয়া তেখেতে এইটো কথা আগবঢ়াইছিলে, শিক্ষামন্ত্ৰীগৰাকীয়ে এইটো কথা কৈছিলে যে 7 বছৰ ভেলিডিটি আছে, যে টেট পাছ কৰিছাহে 7 বছৰ ভেলিডিটি আছে, কিছু সময় অপেক্ষা কৰে, এনেধৰণে কৈছিলে। তেতিয়া তেনেধৰণে কোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে পুনৰ তেতিয়া আকৌ কৈছিলে যে এই কামটো আপুনি কৰিব নোৱাৰিলে অন্য কোনো এজন মন্ত্ৰীয়ে কৰিব নোৱাৰে, বা অন্য এজন কোনো যদি ইয়াত শিক্ষা বিভাগত মন্ত্ৰিত্ব লাভ কৰে বেলেগ এজনে তেতিয়াহ'লে কোনেও নোৱাৰিব। এই কথাটো টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ পৰা দাবী জনোৱা হৈছিলে, আৰু এইটো জোৰ কৰা হৈছিলে, অনুৰোধ কৰা হৈছিলে। তেতিয়া শিক্ষামন্ত্ৰীগৰাকীয়ে এটা মন্তব্য কৈছিলে যে চাই লওঁ, ঠিক আছে চাই লওঁ, আমি যদি পাৰোঁ, বা এনেধৰণে এনেকৈ আশাব্যঞ্জক এটা খবৰ দিছে। এইটো খুবেই সুন্দৰ কথা যে চাই লওঁ বা আমি কি কৰিব পাৰোঁ, এনেধৰণৰ এটা আশাব্যঞ্জক খবৰ দিছে যে টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কাৰণে যথেষ্ট ভাল খবৰ। কাৰণ পোষ্ট ক্ৰিয়েশ্যনৰ কথাটো ক'ব বিচাৰিছে যে পোষ্টৰ সংখ্যা এডভাৰটাইজমেণ্টত লিখা আছিলে যে পৰৱৰ্তী সময়ত যদি পোষ্ট বাঢ়ে বা বেছি হয়, এড কৰিবলগীয়া হয়, তেনেহ'লে এই এডভাৰটাইজেই থাকিব, এই এডভাৰটাইজৰ এগেইনষ্টতে হ'ব, নতুনকৈ এডভাৰটাইজ দিয়া নহ'ব। সেই কথাটো ইয়াৰ পূৰ্বৱৰ্তী সময়তে লিখা আছে। যে সেইকাৰণে কৈ ল'ব বিচাৰিছোঁ যে যিসকলে এতিয়াও তেনেধৰণে আশা কম মাৰ্ক আছে তেওঁলোকৰ কাৰণে হয়তো আশাৰ বতৰা হ'ব পাৰে, ভাল খবৰ আহিব পাৰে, কাৰণ শিক্ষামন্ত্ৰীগৰাকীয়ে তেনেধৰণে আশ্বাস প্ৰদান কৰিছে। হয়তো পৰৱৰ্তী সময়ত এই পোষ্টৰ সংখ্যা বৃদ্ধি হোৱাৰো সম্ভাৱনাই যথেষ্ট হৈ পৰিছে। আৰু মই ক'ব বিচাৰিছোঁ যে গুৱাহাটী ইউনিভাৰ্চিটিও অলৰেডি যিসমূহ 4th চেমত আছিলে ডিগ্ৰী, যিসমূহ গুৱাহাটী ইউনিভাৰ্চিটিৰ 4th চেমত আছিলে BEdৰ সেইসমূহৰ ৰিজাল্টটো ইতিমধ্যে আউট কৰা হৈছে। সেই ৰিজাল্টসমূহ পোৱাৰ লগে লগে কেণ্ডিডেটৰ সংখ্যা যথেষ্ট বাঢ়িছে, আৰু এই কেণ্ডিডেটসমূহে হাইস্কুলত এপ্লাই কৰিব বিশেষকৈ, বা UPত এপ্লাই কৰিব, বা LPত এপ্লাই কৰিব, এনেধৰণে এপ্লাই কৰিব, বা আগতকৈ কেণ্ডিডেটৰ সংখ্যা পোষ্টতকৈ যথেষ্ট বৃদ্ধি পাব। আৰু ক'ব বিচাৰিছোঁ যে শিক্ষা বিভাগক যথেষ্ট সংখ্যক যাতে টেট উত্তীৰ্ণ প্ৰাৰ্থী ইয়াত এপইণ্টমেণ্ট পায়, কণ্টেক্সচুৱেলতো এপইণ্টমেণ্ট পায়, সেইটো এটা ব্যৱস্থা কৰা উচিত বা কৰিব লাগে শিক্ষা বিভাগে। ভিডিঅ'টো ইমান আছিলে, যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।